তেওঁলোকে পূৰা 12,270 পেজত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। তাৰ ভিতৰত তেওঁলোকে ডকুমেণ্টছ দিছে প্ৰায় 8,698 পেজৰ দিছে আৰু 375 নম্বৰ তেওঁলোকে হেৰি দিছে, এই হেৰি দিছে, বিভিন্ন ডকুমেণ্ট দিছে আৰু 2004খন 93 জনৰ তেওঁলোকে হেৰি কৰা হৈছে, চাৰ্জশ্বিট দিছে। বিভিন্ন জনৰ বিভিন্ন ছেকশ্যন প্ৰকাশ কৰিছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহনে 103 মানে মাৰ্ডাৰ কেছৰ হেৰি দিয়া আছে। বাকী কনস্পিৰেচি আছে, 105 আছে, 106 আছে, 116 আছে, এনেকুৱা বেলেগ বেলেগ ধৰণৰ আছে। চিকিউৰিটি গাৰ্ড কেইজনৰ এগেইনষ্টে খালি 103টো নাই তেওঁলোকৰ এগেইনষ্টে। অমিত প্ৰভা মই কৈ দিছোঁ, অমিত প্ৰভাৰ এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে, 238 আছে, 161(2) আছে, 37 আছে, 38 আছে, 36 আছে অমিত প্ৰভাৰ এগেইনষ্টে। আছে 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 সেইবিলাক আছে। ক্ৰাইম কনস্পিৰেচি আছে, 105 আছে, নট এমাউণ্টিং টু মাৰ্ডাৰ যেনেকৈ সেইটো আছে, কালপেবল হোমিচাইড, তেনেকুৱা এনেকৈ এইবিলাক ছেকশ্যন দিয়া হৈছে বস্তুটো। কিছুমান আছে ছেকশ্যন 1 লাইফো আছে, কিছুমান ডেথো আছে। হেৰি কৰি 103টো ধৰি লওক ডেথো হ'ব পাৰে, লাইফো দিব পাৰে বা কমো দিব পাৰে, সেইটো আদালতৰ ওপৰত ডিপেণ্ড কৰিব। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি ছেকশ্যন লাগিছে বুলি ক'লে? সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহুত কেইটা আছে, প্ৰায় 7টা ছেকশ্যন তেওঁলোকে মই কৈ দিছোঁ বাৰু আপোনালোকক। তেওঁলোকে যে 3/6 আছে, 37 আছে, 38 আছে, 61(b) আছে, এনেকৈ আছে বহুতকেইটা আছে। 103 আৰু 361 আছে। কিনো ধাৰাকেইটা অকণমান বুজাই দিব। আপোনাক ধৰাবোৰ কৈছিলোঁ কনস্পিৰেচি আছে মেইনলি, তেওঁৰ যিটো আগৰ পৰা যিটো তেওঁৰ হেৰি আছে, কি বুলি তেওঁৰ যিটো মনোভাৱ আগৰ পৰা তেওঁৰ এটা মটিভেশ্যন আছিলে, যিটো কাৰণে তেওঁ হয়তো কাৰোবাক হত্যা কৰাৰ এটা পৰিকল্পনা আছিলে আগৰ পৰা মটিভেশ্যন কৰি সেই তেনেকুৱা সিদ্ধাৰ্থ এগেইনষ্টে আছে আৰু শ্যামকানৰ এগেইনষ্টে আছে। শ্যামকানৰ সিদ্ধাৰ্থৰ ওপৰত আছে। সন্দীপনৰ 103 নাই, সন্দীপনৰ ওপৰত আছে হেৰি আছে, 105 আছে। তাৰ এই কনস্পিৰেচি আছে, কনস্পিৰেচিৰ পৰা হেৰি আছে, এটেম্প টু মাৰ্ডাৰ ধৰি লওক, যিটো নট এমাউণ্টিং টু মাৰ্ডাৰ সেইটো আছে। শেখৰজ্যোতি শেখৰ এগেইনষ্টে কেইবাটাও কেছ আছে। শেখৰ আছে ধৰি লওক, শেখৰজ্যোতি মহন্ত 36 আছে, 37 আছে, 38 আছে, 61(2) আছে, 103 আছে, 308 আছে, 318 আছে। এইবিলাক ক্ৰাইম ইন ডিটেইলছ আপোনাক ক'ব নোৱাৰে। তেওঁলোকে যিটো চাৰ্জশ্বিট দিছে, তেওঁলোকে যিখিনি দিছে আগৰ পৰা তেওঁলোকে এটা প্ৰি প্লেন থকা বুলি ভাবে, যে তেওঁলোকে বহুত দিনৰ আগৰ পৰা কিবা এটা কৰি আছে, তাৰ কাৰণে কনস্পিৰেচি আছে। তেওঁক কেনেকৈ জুবিনক কেনেকৈ তেওঁলোকে এটা গভীৰ হেৰিয়াত পেলাই পিনি তেওঁক মানে শেষ কৰিব পৰা যায়। তেওঁলোকে এটা কনস্পিৰেচি আগৰ পৰা এটা প্লেনিং আছিলে বুলি তেওঁলোকে ভাবি লৈছে। মটিভটো কি? মটিভ তেওঁলোকে নিজে পাৰ্চনেল বেনিফিট হ'ব পাৰে আৰু কি হ'ব পাৰে, সেইটো পিছত ট্ৰায়েলত ওলাই পাব বস্তুটো। মটিভটো সেইটো স্পষ্টকৈ কোৱা নাই, প্ৰায় ভাল মানে এবছৰ, 1.5 বছৰ, 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। এয়া 3-4জনৰ, সিদ্ধাৰ্থ, শ্যামকান্ত মহন্ত আৰু এজন আছে সন্দীপ গোস্বামী, মেইনলি তেওঁলোক তিনিজনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত প্ৰভা চাওক, আমি চাৰ্জশ্বিটখন চাইছোঁ, কিন্তু ডিটেইলছ চাব পৰা নাই। প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে। আৰু সকলোৱে 395জন উইটনেছ ওলাইছে, তেওঁলোকে সকলো ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয় একেদিনাখনে। 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকৰ চাৰ্জশ্বিটেই দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণৰ এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ প্ৰডিউচ কৰিছে, যিটো প্লেচ অফ ক্ৰাইমছৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি টিপিলে গোটেই বস্তু পিক্সাৰ ওলাই পৰিব, সেইবিলাক খুলি চাব পৰা নাই। এতিয়া যেতিয়া ট্ৰায়েলত আহিব, তেওঁ 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তুটো অৰ্ডাৰ কি হ'ল আজি কোৰ্টৰ পৰা? অৰ্ডাৰ হৈ আছে এনেকৈ চিজৰ চাৰ্জ দি আছে, কগনিজেঞ্চ লৈছে অনাবল চিজেম কোৰ্টে। কগনিজেঞ্চ তেওঁলোকে এপিয়েঞ্চৰ কাৰণে যে 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ হ'বলৈ এপিয়াৰ হ'বলৈ তেওঁলোকৰ ডাইৰেকশ্যন দিয়া হৈছে। 395 উইটনেছ। ফিজিকেল প্ৰডাকশ্যন নহ'ব এতিয়া,
তেওঁলোকে যিহেতু লাইফ এণ্ড হেৰিয়াৰ কথা চিকিউৰিটিৰ কথা যে হেৰিয়ে হ'ব থ্ৰ' ভিচি যোগেদি হ'ব। এতিয়া তেওঁলোকৰ যিহেতু অধিবক্তাৰ প্ৰসংগটো আহি পৰিছে, কোৰ্টে অৰ্ডাৰ দিছিলে, এতিয়া অধিবক্তাই তেওঁলোকে হেৰি পাইছেনে? মানে অধিবক্তা মই আগতেও কৈছোঁ, এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, বিচাৰিছে যদিও আমি নাজানো, কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে কোনো LADC বা কোনো ডিফেন্স কাউন্সিলে এতিয়ালৈকে এপ্লাই হোৱা নাই। কিন্তু পৰিণাম শ্যামকানু মহন্তৰ মিছেছ আমাৰ বাৰলৈ গৈছে, যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ সেইটো পিছত চিন্তা কৰিম বস্তু। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে বা CID বহুত কেছ আছে, BIO বহুত কেছ আছে, কিন্তু এইখন দেখোন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। ইয়াত খুটি কোনো দেখা পাইছে, কোনো খুটি নাই যে তেওঁলোকে ৰখা নাই, কোনো এনে খুটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। নোযোৱা বুলি এটা অভিযোগ আহিছে, সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাব। ছিংগাপুৰলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGB গৈছিলে আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু সেইবিলাক ইয়াত চাৰ্জশ্বিটত সোমাই সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ সম্ভৱ নহয়। আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব, 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে। পঢ়াৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম, তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে। কিন্তু কৈছোঁ যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰিছে, 300 কিমানজন এক্সামিন কৰিছে, 51 জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে। এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয়। কিন্তু সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে আমি ক'ব পাৰিম। এইটো যিহেতু ফাৰ্ষ্ট ট্ৰেক এতিয়ালৈকে গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিছিলে, আমি নাজানো, এতিয়ালৈকে আমি পোৱা নাই। গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিব লাগিব অনাৰেবল কোৰ্টক যে তেওঁলোকে ফাৰ্ষ্ট ট্ৰেকত আদালত দিছে, তেতিয়াহ'লে অনাৰেবল হাইকোৰ্টে ডাইৰেকশ্যন দিব যে ফাৰ্ষ্ট ট্ৰেক আদালত কাক কেনেকৈ গঠন কৰে, অনাৰেবল কোৰ্টে ডাইৰেকশ্যন দিব, হাইকোৰ্টে ডাইৰেকশ্যন দিব, সেইমতে হ'ব কাম। যদি ফাৰ্ষ্ট ট্ৰেক বিচাৰে তেওঁলোকে আপোন ৰাখিছে আপুনি যদিহে তেওঁলোকে মেটেৰিয়েলছ পায়, আপোন ৰাখিছে, যদি পায় তেওঁলোকে কৈছে যদিও চাৰ্জশ্বিট দাখিল কৰিছে তেওঁলোকে ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট অপূৰ্ণ ৰাখিছে। কাৰণ কি অপূৰ্ণ এইকাৰণে ৰাখিছে, তেওঁলোকে ভৱিষ্যতে আৰু কিবা এটা মেটেৰিয়েলছ আহিব পাৰে, সেই মেটেৰিয়েলবোৰ আহিবৰ কাৰণে তেওঁলোকে অপূৰ্ণ ৰাখি পিনি যদি থাকে তেওঁলোকে পাৰ্ট চাৰ্জশ্বিট তেওঁলোকে দিব পাৰে ভৱিষ্যতে এডিশ্যনেল চাৰ্টিফিকেট। যিহেতু প্ৰভিজনে CRPC বা BNS আছে, সেইমতে তেওঁলোকে দিব ৰাইটটো থাকিব, সেইটো প্ৰভিজন আছে, প্ৰভিজন। আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ, তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতকৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা, অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে, তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। এই ধাৰাটোতো যদি ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে, এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ
যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে 84 দিনৰ অপেক্ষাৰ অন্তত চাৰ্জশ্বিটখন দাখিল হ'ল আমি বিচাৰোঁ যে গোটেইকেইজনে যিকেইজন ইয়াত মানে কালপ্ৰিট গোটেইকেইজনে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক আৰু কোনো ধৰণৰ ইয়াত কোনো ক্ষমা যাতে নহওক কোনো যাতে উকিলে কেছেই নলয় হাতত আমি আশা কৰোঁ কাৰণ জুবিন দাৰ ক্ষেত্ৰত ইমানখিনি প্লেনিং প্লটিং কৰি যদি কোনোবাই মাৰ্ডাৰ কৰিব পাৰে তেওঁলোক জীয়াই থকাৰে যোগ্য নহয়